জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত আচৰিত কাণ্ড, অলৌকিক কাণ্ড। আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব। জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত এয়া কি দৃশ্য আপোনালোকে গম পাব। এই ভিডিঅ'টো আপোনালোকে চাই থাকক, আপোনালোকে গম পাব। আৰু আপোনালোকে দেখিছেই এই যোনটো শিল, এই যোন ছটা শিল, এই শিল ছটাতে জুবিন গাৰ্গে বহি আছিল। এই ছটাই সেই ছটা শিল আপোনালোকক দেখুৱাই ৰাখিছোঁ। এই ছটাই হ'ল শিল ছটা। এই শিল ছটাতে জুবিন গাৰ্গে বহি আছিল। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। এই অনুৰোধটো আপোনালোকক কৰিয়ে আছোঁ, কৰিয়ে থাকিম। আপোনালোকে এইটো বেয়া নাপাব। আপোনালোকে কমেণ্ট বক্সত সকলোৱে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে লিখক, সকলোৱে লিখক। জুবিন দাই বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই। জুবিন দাক আমি ন্যায় দিবৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি লিখিবই লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্ট বক্সত লিখক। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো অসমত খলকনি সৃষ্টি কৰি থাকে। এই ভিডিঅ'টো মিলিয়ন মিলিয়ন দৰ্শকৰ ওচৰত গৈ যাতে পায়গৈ, তাৰ উদ্দেশ্যে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকক দেখুৱাই ৰাখিছোঁ, জুবিন গাৰ্গে এই ছটা শিলতে বহি আছিল। দেখা পোৱা গৈছিল, বহি আছিল। চাই লওক, আপোনালোকক দেখুৱাই ৰাখিছোঁ। আৰু এই শিল ছটাত এতিয়া জুবিন অনুৰাগীয়ে এনেদৰে এখন ফটো দিছে আৰু এনেদৰে গামোচাই মেৰিয়াই দিছে। আৰু লগতে জুবিন গাৰ্গে টুপি পিন্ধি বহুত ভাল পায়, টুপি পিন্ধি বহুত ভাল পায়। আৰু টুপি পিন্ধি ভাল পোৱাৰ কাৰণে জুবিন গাৰ্গে বহা এই শিল ছটাতেই জুবিন অনুৰাগীয়ে টুপি পিন্ধাই দিছে। আৰু লগতে জুবিন গাৰ্গে চাধা খাই ভাল পায়, আৰু এয়া চাধা দামা দিছে। আৰু লগতে এয়া পইচা পৰ্যন্ত দিছে। এইডোখৰ সেইডোখৰ ঠাই, যিডোখৰ ঠাইত জুবিন গাৰ্গে 12 বছৰ আগৰ কথা, 12 বছৰ আগত জুবিন গাৰ্গে যোৰহাটত গীত পৰিৱেশন কৰি, অনুষ্ঠান কৰি ঘূৰি আহি সোণাপুৰৰ এইডোখৰ ঠাইত ৰখিল। আৰু জুবিন গাৰ্গে গছ গছনিক বহুত ভাল পায়। আৰু জুবিন গাৰ্গে এই ঠাইডোখৰ দেখি এই ঠাইডোখৰলৈ ৰাওনা হ'ল। আৰু এই ঠাইডোখৰত দেখি যোনসমূহ গছ আছিল, সেই গছসমূহৰ লগত কথা পাতিছিল, গছসমূহৰ লগত এখন্তেক মানে ৰখিছিল, জিৰাইছিল। আৰু লগতে এই শিল কেঁচটা দেখিলে। আৰু এই শিল কেঁচটা দেখি জুবিন গাৰ্গে তাতেই বহি পৰিল আৰু জিৰণি লৈছিল। কি আচৰিত নহয়নে বাৰু? 12 বছৰ আগৰ কথা। তো এতিয়া এই শিল ছটাও জুবিন অনুৰাগীয়ে এনেদৰে সজাই পৰাই তুলিছে সুন্দৰকৈ। গামোচা পিন্ধাইছে, গামোচা দিছে, সুন্দৰকৈ এনেকৈ সজাই পৰাই তুলিছে। আৰু লগতে এই যোনডোখৰ ঠাই, এই শিলসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে। এইটো বহুত ভাল কৰিছে। আপোনালোকক অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো আন 10জনক চাবৰ কাৰণে সুবিধা কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকক কৈছোঁৱেই, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ কৈছোঁ। আপোনালোকে হেছটেগ জাষ্টিছ ফৰ বুলি কমেণ্ট বক্সত লিখিব। আমি দেখুৱাই দিব লাগিব বিশ্ববাসীক যেন জাষ্টিছ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই শব্দটো কিমান পাৱাৰ আছে, আমি বিশ্ববাসীক দেখুৱাই দিব লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে লিখিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওকচোন, আৰু আপোনালোকে বহুতো কথা গম পাব। এই ছটা শিলতে জুবিন দাই, এই ছটা শিলতে জুবিন দাই বহি মানে বিশ্ৰাম কৰিছিল। মানে যিহেতুকে ভাগৰুৱা হৈ গৈছিল, সেই মুহূৰ্তত ভাগৰ মাৰিবৰ কাৰণে এই শিল ছটাতে বহি দিছিল। আৰু ইয়াত চাই লওক, গামোচা দিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ইয়াত পইচা দিছিল। আৰু চাই লওক, ইয়াত পইচা এতিয়া এনেকৈ আছে। আৰু লগতে
জুবিন দাই চাধা খাই বহুত ভাল পায়। জুবিন দাই চাধা খাই ভাল পায় আৰু এই চাধা গৰিমা বৌৱে শেষ শ্ৰদ্ধাঞ্জলিত মানে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলিৰ দিনা গৰিমা বৌৱে সেই কথাটো মনত ৰাখি গৰিমা বৌৱে চাধা আৰু তিনিখিলা নাহৰৰ পাত দিছিলে হয়। আৰু এয়াতো অনুৰাগীসকলে ইয়াত চাধা দিছে। চাধা চালক এয়া চালক এয়া অনুৰাগীসকলে চাধা দিছে। জুবিনে চাধা খাই ভাল পায়। মঞ্চত গীত পৰিৱেশন কৰি থাকিলে আপোনালোকে নিশ্চয় হয়তো দেখে মানে মাইক্ৰ' ছেটটো পাছফালে আহি মানে য'ত মানে চাউণ্ড বক্সৰ ছাইডলৈ আহি জুবিন দাই চাধা মলি থকা দেখে। আৰু জুবিন দাই এই শিল ছটাতে আহি আউজি জিৰণি লৈছিল আৰু ওপৰত এইটো টুপি। আৰু আপোনালোকে গমেই পায় জুবিন দাই টুপি পিন্ধি ভাল পায়। জুবিন দাই টুপি পিন্ধি ভাল পায় আৰু গামোচা মূৰত পাগুৰি মাৰি ভাল পায়। তো সেইকাৰণে প্ৰতিজন মানুহে আহি ইয়াতো জুবিন দাৰ ফটো লগাই থৈছে, ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এটা কথাই ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক, জুবিন দাৰ ভাগৰ প্ৰতিটো বস্তু সংৰক্ষণ হৈ থাকিব লাগে আৰু এই শিল ছটাও সংৰক্ষণ হৈ থাকিব লাগে সুন্দৰকৈ। আপোনালোকক দেখুৱাই দিছোঁ। অকল এচটা শিলে নাই দেই, বহুত কিছুটা শিল আছে। এইটো কি ৰহস্য লুকাই আছে, কি ৰহস্য আছে এই শিল কিছুটা কিন্তু মই নাজানো। মানে এইটো চাব লাগিব, তেতিয়া গম পাম। এইটো এক্সট্ৰাকৈ আপোনালোকক ভিডিঅ' এটা বনাই দিম। কিন্তু ইয়াত অকল এচটা শিল নহয়, ইয়াত বহুতো শিল আছে। এচটা দুচটা তিনিচটা চাৰিচটা পাঁচটা মানে বহুত কেইচটা আছে। আপোনালোকক দেখাই দিছোঁ, বহুত কেইচটা শিল আছে আৰু এইফালেও আছে। কি ৰহস্য আছে কি নাজানো কিন্তু দেই, কিন্তু ইয়াত বহুতো শিল আছে। চাই লওক, এইফালে জুবিন দাৰ ফটো হয়। চাই লওক, ইয়াত গামোচা দিছে। ইয়াত চাই লওক, কিবা ৰহস্য আছে হয়। চাই লওক, এই কিছুটা শিল জুবিন দাই এই শিল ছটাতে বহি দিছিল হয়। আৰু এইফালে ফুল লগাইছে সুন্দৰকৈ। চাই লওক পিতাই, আপুনি কি ক'বলৈ বিচাৰিব? যিহেতুকে জুবিন দাই এই শিল চপাত বহিছিল হয়, জিৰাইছিল, কি ক'ব আপুনি? এই বিষয়লৈ এইটো মইনো কি ক'ম। অসমবাসী ৰাইজে যিখিনি পাইছে, যি গম পাইছে, মই জনামতে শ্ৰীমন্ত শংকৰদেৱৰ আন এটা ৰূপ বুলিয়ে মই ক'ব বিচাৰিছোঁ। হয় হয়। গতিকে তাকে চাই এতিয়া অসমবাসীয়ে কি বুলি ভাবে। সেইকাৰণে আজি যিমান লোক দেখিছোঁ মই, হয়, আজি জুবিনৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতো আজি মানুহ আহি আছে গৈ আছে। হয়, গতিকে তাকে চাই পেলাই কৈছে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ এটা ৰূপ বুলি মই ক'ব বিচাৰিছোঁ। এইটো ক'ব বিচাৰিছোঁ, মুঠত ভগৱান ঠিকে মনুষ্য ৰূপত আছিল, ভগৱান আছিল, মানে মনুষ্য ৰূপ লৈ আছিল ভগৱান, হয়নে নহয়? হয়, এইটোৱে ক'লোঁ। আৰু দেখিছেই অনুৰাগীসকলে ইয়াত গামোচা দিছেহি আৰু ইয়াত চাকি জ্বলাইছে, এইফালে বিস্কুট দিছে আৰু চাধা। মই কৈছোঁ চাধা বহুত ভাল পায়। আৰু লগতে ইয়াত লেখা আছে গামোচাত, সুন্দৰকৈ অংকন কৰিছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। ৰ'ব, ঠিকেই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, জয় জুবিন দা। চাই লওক, সঁচাকৈ জুবিন দাই কৈয়ে গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা, এনেকৈ বুলি কৈ লগুণ ছিঙি দিছে। সঁচাকৈ এইটো মানিব লাগিব। সঁচাকৈ জুবিন দা আপুনি সদায় অমৰ হৈ থাকিব লাগিব। আপোনাৰ মৃত্যু হোৱা নাই, ভগৱানে কেতিয়া মৃত্যু নহয়, মুঠত আপুনি অমৰ, এইটোৱে ক'লোঁ।